এইটো ভিডিঅ' আছিলে 20 ছেপ্টেম্বৰ আৰু 19 তাৰিখে আমাৰ মাজৰ পৰা আমাৰ সকলোৱে মৰমৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ থাকিলে। এইটো বাৰু সম্ভৱ নহয়, তেওঁ আমাৰ সকলোৰে হৃদয়ত যুগ যুগ যুগান্তৰলৈকে থাকিব। আৰু এই কেকটো ইচ্ছা নথকা স্বত্তেও বনাবলগীয়া হৈ গ'ল, কাৰণ এইটো কেক মোৰ প্ৰি অৰ্ডাৰ আছিলে আৰু মই এই কেকটো A to Z আপোনালোকৰ মাজত দেখাম বুলি ভাবিছিলোঁ। যিহেতু পৰিস্থিতি আৰু সময় একেবাৰে নিমিলিল কেকটো ভিডিঅ' কৰিবলৈ, হয়তো একদম ভিডিঅ' কৰিছোঁ কাৰণে জোৰ কৰি হাঁহিব লগা হৈ গৈছে, মোৰ মুখৰ অৱস্থা নোহোৱা হৈ গৈছেগৈ। আৰু সৰুকৈ ক্লিপ কেইটামান ৰাখিছিলোঁ, যিহেতু মোৰ লগৰ এজনে ভাগিনীয়েকৰ বাৰ্থডেৰ কাৰণে লাষ্ট ইয়েৰো মই তাৰ বাৰ্থডেৰ কাৰণে কেক বনাইছিলোঁ। সেইটো কাৰণে ভাবিলোঁ যে নাই, ভিডিঅ' এটা সৰুকৈ কৰি থৈ দিওঁ। এইটো আছিলে 2 kg চকলেট ফ্লেভাৰৰ মিকি মাউছ থিমৰ কেকটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব। আৰু আমি সকলোৱে বিচাৰোঁ যাতে অতি সোনকালে জুবিন দাই ন্যায় পাওক, কাৰণ তেওঁৰ নিচিনা এজন ইমান মহান, ইমান সৎ, ইমান ডাঙৰ মানুহ এজনে যদি ন্যায় নাপায়, তেতিয়াহ'লে আমিতো এটা সৰু সৰু ক্ষুদ্ৰ ধূলিকণা হয়। আমাৰ যদি লগত এনেকুৱা কিবা দুৰ্ঘটনা ঘটে, তেতিয়া আমি কেনেকৈ ন্যায় পাম বাৰু, নহয় জানো? গতিকে আমি সকলোৱে বিচাৰোঁ যাতে অতি সোনকালে জুবিন দাই ন্যায় পাওক।